ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক এই কথাষাৰ সঁচা প্ৰমাণিত হৈছে আৰু তাৰ বাবে কিন্তু দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ ছ'চিয়েলিষ্ট ধৰ্ণাস্থলীত বিভিন্ন লোকসকল বা বিভিন্ন মহিলাসকল মহিলাসকল ইয়াতে উপস্থিত হৈছে আৰু ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে যিহেতু মাইক্ৰ'ফাইনেন্সৰ লোন দিয়া হৈছিলে সেই লোন তেওঁলোকক মহিলাসকলক ৰেহাই দিয়া নাই সেইবাবে আজি বিভিন্ন মহিলাসকলে ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে মই দেখুৱাইছোঁ ইয়াৰ সামূহিক পৰিৱেশ যিহেতু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম মানি অবৈধভাৱে মাইক্ৰ'ফাইনেন্স কোম্পানী মহিলাসকলক প্ৰদান কৰা সকলো ঋণ ৰেহাই দিয়া নাই আৰু তাৰ বাবে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আজি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে লগতে আজি খন্তেক পূৰ্বে ইয়াতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া ইয়াতে আহি উপস্থিত হৈছে আমি ইয়াৰ সামূহিক দৃশ্য দেখুৱাইছোঁ যে এনেদৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াও ইয়াতে আহি উপস্থিত হৈছেহি আমি ইয়াৰে দেখুৱাইছোঁ সামূহিক পৰিৱেশ যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা দি কথা ৰাখক সৰ্বসাধাৰণ মহিলাসকলৰ মাইক্ৰ'ফাইনেন্স সকলো ঋণ ৰেহাই দিয়ক সেইবাবে আজি তেওঁলোকে ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে যিহেতু দেখিবলৈ পোৱা গৈছে বিভিন্ন ইয়াতে আমি সকলো আমাৰ এডি ভাৰতৰ সকলো দৰ্শকসকলক আমি দেখুৱাইছোঁ ইয়াৰে কেনেধৰণৰ মহিলাসকলে আজি মহিলাসকলে ইয়াতে আহি প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য লৈ ইয়াতে আকাশ পাতাল কঁপাই তোলা পৰিলক্ষিত হৈছে যিহেতু মাইক্ৰ'ফাইনেন্সৰ যি নীতি নিয়ম সেই নীতি নিয়ম অবৈধভাৱে মাইক্ৰ'ফাইনেন্সৰ কোম্পানীসমূহৰ মহিলাসকলক প্ৰদান কৰা সকলো ঋণ ৰেহাই দিয়াৰ বাবে তেওঁ কৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰতিশ্ৰুতি দিছিলে কিন্তু এতিয়া সেই কথা প্ৰতিশ্ৰুতি তেওঁ পালন কৰিব পৰা নাই সেইবাবে আজি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দেখুৱাইছোঁ ইয়াৰ সামূহিক পৰিৱেশ যিহেতু এনেধৰণৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া ইয়াতে আহি উপস্থিত হৈছে আমি কিছু লোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম তাৰ আগতে দেখুৱাইছোঁ এনেদৰে মহিলা ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি ইয়াৰে সামূহিক দৃশ্য আপোনালোকক দেখুৱাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ নিৰ্বাচনত কথা দিছিলে সবকে বুকুত থপৰিয়াই তেওঁ প্ৰত্যেকখন নিৰ্বাচনী সভাত কৈছিলে যে অসমৰ কোনো মহিলাই তেওঁলোকৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ মাৰিব নালাগে সমস্ত ঋণ মৰাৰ দায়িত্বটো হ'ল মুখ্যমন্ত্ৰীৰ নিজৰ তেওঁৰ কথা যিবিলাকে শুনিলে তেওঁৰ কথা শুনি যিবিলাকে ঋণ নামাৰিলে সেই মানুহবিলাক এতিয়া সাংঘাতিক ধৰণৰ বিপদত পৰিছে কাৰণ এতিয়া তেওঁলোকৰ চক্ৰবৃদ্ধি হাৰত সুদ লাগি মহিলাবিলাকৰ ঋণ 50,000 to 1 লাখ হৈ গ'ল 1.5 লাখ হৈ গ'ল ডাঙৰ বিপদত পৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে মোৰ পুলুকা দি কৈছে যে মই যিমান ঋণ মাৰি দিলোঁ আৰু মই নোৱাৰোঁ কিন্তু তেওঁ কিমান ঋণ মাফ কৰি দিলে 12,500 কোটি টকাৰ ভিতৰত কেৱল 2,090 কোটি টকাৰ ধাৰ মাৰি দিলে বাকী এই যে 10,000 কোটি টকাতকৈ বেছি ঋণ মাৰিবলৈ বাকী থাকিলে সেই মানুহবিলাক ভয়ানক বিপদত পৰিছে আৰু সেই বিপদত পৰাৰ কাৰণে আজি মহিলাবিলাক ইয়ালৈ ওলাই আহিছে মুখ্যমন্ত্ৰীয়ে ভাবিছিলে যে অৰুণোদয় আঁচনি দি অসমৰ মহিলাবিলাকক কিনি পেলালে সেইটো যে কৰিব পৰা নাই সেই কথাটো প্ৰতিপন্ন কৰি আজি হাজাৰ মহিলাই এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে নাৰী সমাজক স্বাৱলম্বী হ'ব পৰাকৈ সকলো ব্যৱস্থা চৰকাৰখনে কৰি দিয়ক তাৰ বিপৰীতে অসমৰ মাতৃ সমাজক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি ক্ষমতা দখল কৰাৰ উদ্দেশ্যৰে মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ঘোষণা কৰাৰ পাছত সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰি চৰকাৰখনে চৰম প্ৰতাৰণা কৰিছে গতিকে চৰকাৰখনৰ এনে মানসিকতা আমি ধিক্কাৰ দিছোঁ আমি দাবী জনাইছোঁ যে মাইক্ৰ'ফাইনেন্সৰ 100% ঋণ ৰেহাই দিয়ক কাৰণ এই প্ৰতিশ্ৰুতি চৰকাৰৰ আছিল ৰাইজৰ নাছিল চৰকাৰে প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্বই প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি ৰক্ষা কৰক কেৱল ভোট লাভ কৰি চৰকাৰ গঠন কৰাৰ বাবে ৰাজনৈতিক ষড়যন্ত্ৰৰে মাতৃ সমাজক ব্যৱহাৰ কৰাটো নিন্দনীয় অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি